একেলগে পৰিছে মন কী বাত আজি 229 নম্বৰ ওদালগুৰি জিপিৰ এই বুথত আমি মন কী বাত কৰিলোঁ। অগপ বিজেপি একেলগে মিলি মন কী বাত কৰিলোঁ। বহুত মানুহ হৈছিল। তাৰ লগে আমি আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীৰ কথা শুনিলোঁ, ৰাইজক বুজালোঁ আৰু তাৰপিছতে আমি 1 মিনিট সময় আমাৰ কাৰ্গিলত যিখিনি শ্বহীদ হ'ল তেওঁলোকৰ কাৰণে মৌনব্ৰত পালন কৰিলোঁ আত্মাৰ সদগতিৰ কাৰণে। আৰু তাৰ লগতে যিহেতুকে পঞ্চায়ত চলি আছে, আমাৰ ইয়াত এই ওদালগুৰি জিপিৰ AP-জন AGP আৰু ZPC-জন AGP প্ৰাৰ্থী আৰু 2টা প্ৰাৰ্থীক বিপুলভাৱে জয়লাভ কৰাৰ তেওঁলোকে প্ৰস্তুতিত আছেই। কথাখিনি কোৱাৰ লগে লগে বেছি উৎসাহিত হৈছে, কাৰণ তেওঁলোকে ভাবি আছিল যে ফণি দেখোঁ আমাৰ বিজেপিৰ, আমি AGP কিয় ভোট দিম। মই ক্লিয়াৰ কৰি দিলোঁ যে আমি ভাতৃদল, আমাৰ যৌথ সংগ্ৰাম আৰু একেলগে আমি মিত্ৰ দল হিচাপে নিৰ্বাচন খেলিছোঁ। গতিকে ইয়াত হাতীত দিলে আমাক তাতে আমাক পদুম ফুলত দিব বেলেগ হেৰিবিলাকত। আমাৰ ইয়াত দুৰ্ভাগ্যজনক, আমাৰ বজালী জিলাত কিয় দুৰ্ভাগ্যজনক, আমাৰ ইয়াত কংগ্ৰেছ বুলি নাই। আৰু এই ইতিহাসত 75 বছৰ ইতিহাসৰ 10 বছৰে আমি শাসন কৰিলোঁ মিত্ৰ দলে। তাৰ আগত তেওঁলোকে কৰিছিল একো নাই। আজি অলপ আগতে আপোনালোকে লগ পালে জালাহৰ পৰা এজন মানুহ আহিছে, আহি অলপ ৰাস্তা ঘাট সোমাইছে। সি কৈছে আমি আহিছিলোঁ আগতে, চিনিবই পৰা নাই, চব টাউন হৈ গ'ল দেখোন। এই তেনেকুৱা পৰিৱৰ্তন। গতিকে ইয়াৰ মাজত আমাৰ শিপাও নাই কংগ্ৰেছৰ। ক'ৰ পৰা এটা শিপা ওলাল সেইটো চিন্তনীয় বিষয়। ৰাইজেও চিন্তা কৰিছে এইটো ক'ৰ পৰা আহিল হঠাৎ শিপা এটা। গতিকে শিপা এইবাৰ আমি ভৱানীপুৰ সৰব সমষ্টি বজালী সমষ্টিত আমাৰ শিপা নোহোৱা একেলগে পৰিছে মন কী বাত আজি 229 নম্বৰ ওদালগুৰি জিপিৰ এই বুথত আমি মন কী বাত কৰিলোঁ। অগপ বিজেপি একেলগে মিলি মন কী বাত কৰিলোঁ। বহুত মানুহ হৈছিল। তাৰ লগে আমি আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীৰ কথা শুনিলোঁ, ৰাইজক বুজালোঁ আৰু তাৰপিছতে আমি 1 মিনিট সময় আমাৰ কাৰ্গিলত যিখিনি শ্বহীদ হ'ল তেওঁলোকৰ কাৰণে মৌনব্ৰত পালন কৰিলোঁ আত্মাৰ সদগতিৰ কাৰণে। আৰু তাৰ লগতে যিহেতুকে পঞ্চায়ত চলি আছে, আমাৰ ইয়াত এই ওদালগুৰি জিপিৰ AP-জন AGP আৰু ZPC-জন AGP প্ৰাৰ্থী আৰু 2টা প্ৰাৰ্থীক বিপুলভাৱে জয়লাভ কৰাৰ তেওঁলোকে প্ৰস্তুতিত আছেই। কথাখিনি কোৱাৰ লগে লগে বেছি উৎসাহিত হৈছে, কাৰণ তেওঁলোকে ভাবি আছিল যে ফণি দেখোঁ আমাৰ বিজেপিৰ, আমি AGP কিয় ভোট দিম। মই ক্লিয়াৰ কৰি দিলোঁ যে আমি ভাতৃদল, আমাৰ যৌথ সংগ্ৰাম আৰু একেলগে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।